Good morning, students. Welcome to Business Studies class. Myself Supriya Das from the Department of Commerce. সকলোলৈকে Business Studies ক্লাছলৈ স্বাগতম জনাইছো। আজি আমাৰ first online class হয় HS second year. So today is our first online class of HS second year. Hope you all enjoy my classes. And if you find any doubt, then you can ask me in the later classes. যদি তোমালোকৰ কিবা ডাউট থাকে তোমালোকে নেক্সট ক্লাছত মোক সুধিব পাৰা। So let us go through the book. So this is Business Studies book. এয়া ইংলিছ মিডিয়ামৰ Business Studies book হয়। S.S. Sarkar, R.K. Sharma আৰু Shashi K. Gupta দ্বাৰা লিখা হৈছিল। আছামিজ মিডিয়ামত হৈছে এয়া ব্যৱসায় অধ্যয়ন ডক্টৰ মানিক চন্দ্ৰ বৰ্মনে লিখা। সো তোমালোকে এই কিতাপবোৰ চাব পাৰা বিজনেছ ষ্টাডিজৰ কাৰণে। Now let us go through the syllabus. এতিয়া আমি চাওঁ আমাৰ সিলেবাসত কি আছে। So this syllabus is divided into two parts. Part A, Principles and Functions of Management, and Part B, Business Finance and Marketing. Part A আৰু Part B দুভাগত ভাগ কৰা হৈছে এই সিলেবাসটো। আৰু এই সিলেবাসত টোটাল 13টা ইউনিট আছে, 13টা ইউনিট। সো Part A আছে 8টা ইউনিট আৰু Part B আছে 5টা ইউনিট, টোটাল 13। এতিয়া চোৱা Part A, Part 8 8টা যিবোৰ ইউনিট আছে সেই 8টা ইউনিটৰ নাম হ'ল নেচাৰ এণ্ড সিগনিফিকেন্স অফ মেনেজমেণ্ট, প্ৰিন্সিপলছ অফ মেনেজমেণ্ট, বিজনেছ এনভাইৰনমেণ্ট, প্লেনিং, অৰ্গেনাইজিং, ষ্টাফিং, ডাইৰেক্টিং এণ্ড কণ্ট্ৰলিং। Part B, বিজনেছ ফাইনেন্স এণ্ড মাৰ্কেটিং। সো ইয়াত আছে তোমাৰ 5টা ইউনিট, নামবোৰ হ'ল ফাইনেন্সিয়েল মেনেজমেণ্ট, ফাইনেন্সিয়েল মাৰ্কেটছ, মাৰ্কেটিং, কনজিউমাৰ প্ৰটেকশ্যন, এণ্টাৰপ্ৰিনিয়ৰ ডেভেলপমেণ্ট। এই 5টাত পাৰ্ট বি আছে। সো আছামিজ মিডিয়াম তোমালোকৰ ফাৰ্ষ্ট ইউনিটটোৰ নাম হ'ব পৰিচালনাৰ প্ৰকৃতি আৰু তাৎপৰ্য। ইউনিট 2 পৰিচালনাৰ নীতি। ইউনিট 3 ব্যৱসায়িক পৰিৱেশ। ইউনিট 4 পৰিকল্পনাকৰণ। ইউনিট 5 সংগঠনকৰণ। ইউনিট 6 কৰ্মচাৰী নিযুক্তিকৰণ। ইউনিট 7 নিৰ্দেশিতকৰণ। ইউনিট 8 কণ্ট্ৰলিং। এতিয়া পাৰ্ট বিত হ'ল ইউনিট 9 ফাইনেন্সিয়েল মেনেজমেণ্ট, বিত্তীয় পৰিচালনা। ফাইনেন্সিয়েল মাৰ্কেটছ, বিত্তীয় বজাৰ। মাৰ্কেটিং, বজাৰকৰণ। কনজিউমাৰ প্ৰটেকশ্যন, উপভোক্তা সুৰক্ষা। আৰু শেষৰ ইউনিটটোৰ নাম হ'ল এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্ট, উদ্যমিতা বিকাশ। এনেদৰে তোমালোকৰ চিলেবাছবোৰ ভগাই দিয়া হৈছে। So these are the syllabus of Business Studies of Higher Secondary Final Course. Now let us go through the book and its units. So today we shall start our first unit, that is Nature and Significance of Management. তোমালোকে আজি প্ৰথম অধ্যায়টো আমি পঢ়িম যিহেতু আমাৰ ফাৰ্ষ্ট ইউনিট। সো প্ৰথম আমি এইবোৰ শিকিলেহে বাকীবোৰ ইউনিট বুজিব পাৰিম। সো পৰিচালনাৰ প্ৰকৃতি আৰু তাৎপৰ্য। এতিয়া আমি চাওঁ মেনেজমেণ্ট। আমি মেনেজমেণ্ট শব্দটো আগতো শুনিছোঁ।
মেনেজ কৰা, মেনেজমেণ্ট কৰা। চ' সকলোৱে মেনেজমেণ্ট শব্দটো জানে, কিন্তু আমাৰ ইয়াত অলপ বহলভাৱে আছে। মেনেজমেণ্ট মানেনো কি, আজি আমি সেয়া শিকিম। এতিয়া চোৱা, মেনেজমেণ্ট অসমীয়া অৰ্থ হ'ল পৰিচালনা। মেনেজমেণ্টক অসমীয়াত কোৱা হয় পৰিচালনা। চ' মেনেজমেণ্ট ইজ এছেঞ্চিয়েল পাৰ্ট ফৰ এভৰি টাইপ অফ অৰ্গেনাইজেশ্যন, both business or non-business, big or small organizations need management to achieve their goals. So management পৰিকল্পনা হ'ল যে অতিকৈ জনপ্ৰিয় পদ আৰু সকলো প্ৰকাৰৰ কাম কাজৰ বাবে পৰিচালনা পদৰ ব্যৱহাৰ হয়। যিকোনো অনুষ্ঠান বা ক্ষুদ্ৰ হওক বা বৃহৎ হওক, লাভ অলাভ, সেৱা প্ৰস্তুতকৰণ, ব্যৱসায়িক অনাব্যৱসায়িক সকলো প্ৰকাৰৰ সংগঠনৰ বাবে পৰিচালনা আৱশ্যকীয়। Both business or non-business, big or small organization need management to achieve their goals. এটা অৰ্গেনাইজেশ্যনত যিবোৰ লক্ষ্য থাকে, যিবোৰ এইম থাকে, সেইবোৰ লক্ষ্য বা এইম প্ৰত্যেকটো ব্যৱসায়িক অনুষ্ঠান হওক, অনাব্যৱসায়িক অনুষ্ঠান হওক, প্ৰত্যেকতে সৰু হওক ডাঙৰ হওক, যিকোনো অৰ্গেনাইজেশ্যনতে লাগে। কিয় লাগে? কিয়নো সেই অনুষ্ঠানৰ যিবোৰ লক্ষ্য আছে সেইবোৰ যাতে পাব পাৰে। So management is a process which includes a number of functions required for organizing the activities properly. It is equally performed in profit-making businesses or non-profit organizations such as educational institutions, hospitals, clubs. এতিয়া চোৱা, মেনেজমেণ্টটো হ'ল এনেধৰণৰ এটা কাম। মেনেজমেণ্ট কৰাটোৱে হৈছে প্ৰত্যেক সংগঠনৰ মেইন উদ্দেশ্য। আৰু ইয়াত হ'ল যে আমি যিকোনো ব্যৱসায়িক, আমি আগতো কৈ গৈছোঁ যে প্ৰফিট মেকিং হওক বা নন প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন হওক, সকলোতে মেনেজমেণ্ট লাগে। যিখন অৰ্গেনাইজেশ্যনত মেনেজমেণ্ট নাই, সেইখন অৰ্গেনাইজেশ্যনে নিজৰ এইম, নিজৰ লক্ষ্যটো পূৰা কৰিব নোৱাৰে। এতিয়া ধৰি লোৱা এডুকেশ্যনেল ইনষ্টিটিউশ্যন হওক, শিক্ষা অনুষ্ঠান, হস্পিটেল, ক্লাব, সেইবোৰতো মেনেজমেণ্ট লাগে। এতিয়া শিক্ষা অনুষ্ঠানৰ কথালৈ আহিছোঁ। শিক্ষা অনুষ্ঠানত অকলে মেনেজাৰজনে বা মেনেজিং ডাইৰেক্টৰজনে অকলে কাম নকৰে। তাত কামবোৰ সকলোকে ভাগ কৰি দিয়ে। এতিয়া টিচাৰে টিচাৰৰ কাম কৰে, একাউণ্টছৰ কাম বেলেগক দিয়ে, কনষ্ট্ৰাকশ্যনৰ কাম বেলেগক দিয়ে, গেট কিপাৰ থাকে, আয়াসকল থাকে। চ' সকলোকে কামবোৰ ভগাই দিয়ে। সেই কামবোৰ ভগাই দিয়াৰ ফলত কি হয়, কামবোৰ যাতে চিজিল হৈ যায়। আৰু সেই কামবোৰ দিয়াৰ উদ্দেশ্য এটাই, যাতে সকলোৱে মিলি সেই কামবোৰ কৰি সেই অনুষ্ঠানটোৰ মেইন উদ্দেশ্যলৈ যাব পাৰে। চবৰে কাম বেলেগ বেলেগ হ'ব পাৰে, কিন্তু চবৰে এইম এটাই যে দ্য এইম ইজ টু ৰিচ ইটছ গ'লছ। নিজৰ উদ্দেশ্য বা নিজৰ লক্ষ্য, যিটো লক্ষ্য ভাবি থৈছে সেই মেনেজাৰজনেই হওক বা MDজনেই হওক, সেই উদ্দেশ্য যাতে পূৰা হয়, সেইটো কাৰণে কাম কৰে। চ' এইটো এটা আমি উদাহৰণস্বৰূপে ল'ব পাৰোঁ। চ' এতিয়া তোমালোকে মেনেজমেণ্টৰ যিটো মিনিং, পৰিচালনাৰ যিটো অৰ্থ, সেইটো আমি বহলভাৱে এতিয়া কেনেকুৱা ক'ম শুনা। The concept of management is divided into two parts. This is traditional part, traditional concept, and modern concept. According to traditional concept, management is getting things done with the help of others. According to traditional concept, management is the
getting things done with the help of others. আমি পৰিচালনাৰ ধাৰণাটো দুভাগত ভাগ কৰিব পাৰোঁ। প্ৰথমটো হ'ল পৰম্পৰাগত বা পৌৰাণিক ধাৰণা আৰু দ্বিতীয়টো হৈছে আধুনিক ধাৰণা। পৰম্পৰাগত বা পৌৰাণিক ধাৰণাৰ মতে আমি পৰিচালনাটো কি বুলি ভাবোঁ? পৰিচালনা হৈছে আনৰ সহায়ত কাৰ্য সম্পন্ন কৰা বুজায়। ফাৰ্ষ্ট আমি ট্ৰেডিশ্যনেল কনচেপ্টটো অলপ বহলভাৱে পঢ়িম এতিয়া। ট্ৰেডিশ্যনেল কনচেপ্টটোত কি হয়? মেনেজমেণ্টক কি বুলি কোৱা হৈছে? আনৰ সহায়ত কাৰ্য সম্পন্ন কৰা বুজাইছে। মেনেজমেণ্ট ইজ দ্য আৰ্ট অফ গেটিং থিংছ ডান উইথ দ্য হেল্প অফ আদাৰ্ছ। ইয়াত মেনেজমেণ্টটোৱে হ'ল যেতিয়া আমি বেলেগৰ দ্বাৰা বা বেলেগৰ সহায়ত কিবা বস্তু আমি পাব পাৰোঁ, আমাৰ লক্ষ্যবোৰ পূৰা কৰিব পাৰোঁ বেলেগৰ সহায়ত। সেইটোৱে অল্ড কনচেপ্ট হয়। আগৰ পুৰণা কনচেপ্টৰ মতে মেনেজমেণ্ট হ'ল যেতিয়া আমি যিকোনো অনুষ্ঠানতে হওক বা অৰ্গেনাইজেশ্যনতে হওক বেলেগৰ সহায়ত কিবা এটা বস্তু পাব পাৰোঁ বা আমাৰ লক্ষ্যবোৰ পূৰা কৰিব পাৰোঁ, সেয়া হ'ল ট্ৰেডিশ্যনেল কনচেপ্ট। এতিয়া ট্ৰেডিশ্যনেল কনচেপ্ট অফ মেনেজমেণ্ট মেৰী পাৰ্কাৰ ফলেট says that management is the art of getting things done through others. According to Mary Parker Follett, management is the art of getting things done through others. And other man, according to Harold Kuntz, management is the art of getting things done through and with the help of people in formally organized groups. এতিয়া মেনেজমেণ্টৰ বিষয়ে কোনে কি কি কৈছিল সেয়া মই কৈছোঁ। মেনেজমেণ্ট পৰিচালনা হ'ল আনৰ দ্বাৰা বা আনৰ সহায়ত কাৰ্য সম্পন্ন কৰা বুজায়। সেই কথাষাৰ কোনে কৈছিল? মেৰী পাৰ্কাৰ ফলেট। এতিয়া আমি ট্ৰেডিশ্যনেল কনচেপ্টটো বুজিব পাৰিলোঁ যে পৰম্পৰাগত বা ধাৰণাটো কি হয়। Now, next modern concept. Let us go to the modern concept. According to the modern concept, management is the art of getting things done by group of people with the aim of achieving organizational goals effectively and efficiently. এতিয়া আধুনিক ধাৰণা মতে হ'ল ফলপ্ৰসূতাৰে আৰু পাৰদৰ্শিতাৰে উদ্দেশ্যত উপনীত হোৱাৰ লক্ষ্যৰে বহুতো ব্যক্তিয়ে একেলগে কাম কৰাৰ এক পৰিৱেশ ৰূপাঙ্কন কৰা প্ৰক্ৰিয়া। মডাৰ্ণ কনচেপ্টত অকণমান চেঞ্জ আহিছে। মডাৰ্ণ কনচেপ্ট মতে কি হয়? মেনেজমেণ্টটো আনৰ দ্বাৰা কাম কৰাটো বুজাইছে। গেটিং বস্তু কিবা এটা পাবলৈ আমি যেতিয়া আনৰ দ্বাৰা কৰাওঁ, কিন্তু তাত কি বুজাইছে? গ্ৰুপ অফ পিপল, মানুহৰ গ্ৰুপ হৈ কামবোৰ কৰে। কিহৰ কাৰণে কৰে? যাতে সেই অৰ্গেনাইজেশ্যনৰ যিটো লক্ষ্য, সেই লক্ষ্যটো ফলপ্ৰসূতাৰে আৰু পাৰদৰ্শিতাৰে সেই এইমটো ফুলফিল কৰিব পাৰে। According to the modern approach, management is the art of getting things done with the aim of achieving organizational goals effectively and efficiently. Modern conceptত কি হৈছে যে এইটো এটা কলা বুলি কৈছে। মেনেজমেণ্টটো পৰিচালনাটো এটা কলা বুলি কৈছে। সেই এনেধৰণৰ কলা যিটো আমি কিবা এটা বস্তু পাব হ'লে আমি মানুহৰ গ্ৰুপ বনাই সেই কামবোৰ কৰাওঁ আৰু এইটো উদ্দেশ্যত কৰাওঁ যাতে সেই অনুষ্ঠান বা সংগঠনৰ লক্ষ্যসমূহ আমি পাব পাৰোঁ। আৰু সেই লক্ষ্যসমূহ কেনেকুৱাকৈ পাম? ফলপ্ৰসূতাৰে আৰু পাৰদৰ্শিতাৰে। তাৰমানে হ'ল যিটো কৈছে ইফেক্টিভলি আৰু এফিচিয়েণ্টলি আমি সেই লক্ষ্যবোৰ পাব পাৰোঁ। ইফেক্টিভলি মানে কি? ইফেক্টিভ সেইটো হ'ল ইট ৰিফাৰ্ছ টু দ্য কমপ্লিশ্যন অফ টাস্ক
within time. Effective is refers to the completion of tasks within time. মানে সময়ৰ ভিতৰতে আমি যিবোৰ কাম শেষ কৰি দিওঁ সময় থাকোঁতে সেইবোৰ কাম শেষ কৰিব পাৰোঁ সেয়া হৈছে ইফেক্টিভলি বা ইফেক্টিভনেছ আৰু এটা কৈছে পাৰদৰ্শিতা এফিচিয়েঞ্চিটোৱে বুজাইছে ইট ৰিফাৰ্ছ টু কমপ্লিশ্যন অফ টাস্ক কাৰেক্টলি উইথ মিনিমাম কষ্ট যি কাম আমাক দিছে টপ মেনেজমেণ্টে আমাক যিবোৰ কাম দিছে সেই কামবোৰ খুব কাৰেক্টলি শুদ্ধভাৱে কৰি কম খৰচত সেই কামবোৰ আমি কৰিব পাৰোঁ কম খৰচত একো ৱেষ্টেজ নোহোৱাকৈ যিবোৰ কাম সঠিকভাৱে কৰিব পাৰোঁ সেইটো আমাৰ পাৰদৰ্শিতা চ' মডাৰ্ণ কনচেপ্টত কি আহিছে যিবোৰ কাম আমি সময়ৰ ভিতৰতে কৰি একো ৱেষ্টেজ নোহোৱাকৈ কম খৰচত আৰু খুব সুন্দৰভাৱে কামবোৰ কৰি যাওঁ সেয়াই মডাৰ্ণ কনচেপ্ট অফ মেনেজমেণ্ট বুলি কোৱা হৈছে এতিয়া হয়তো তোমালোকে বুজি পাইছাই ট্ৰেডিশ্যনেল কনচেপ্টটো সেই এফিচিয়েণ্টলি ইফেক্টিভলি সেই কথাবোৰ অহা নাছিল কিন্তু মডাৰ্ণ কনচেপ্টত কি হৈছে সেই ইফেক্টিভলি আৰু এফিচিয়েণ্টলি সেই কামবোৰ কৰিব পাৰিছোঁ আমি চ' এতিয়া বুজি পালা তোমালোকে যে মেনেজমেণ্ট is essential for every type of organizations and it is the art of getting things done by a group of people with the aim of achieving organizational goals effectively and efficiently. So here management হয় management আমি এতিয়া অকল যে স্কুলতে লাগিব বা কলেজতে লাগিব সেয়াই নহয় মেনেজমেণ্ট সকলো অনুষ্ঠানতে লাগিব মেনেজমেণ্ট কৰবাত ফাংচন হৈছে তাত মেনেজমেণ্ট হ'ব লাগিব তোমাৰ বিজনেছ ব্যৱসায়িক অনুষ্ঠানবিলাকত লাগিব অনাব্যৱসায়িক অনুষ্ঠানবিলাকতো লাগিব বিয়া হওক বাৰ্থডে হওক সকলোতে মেনেজমেণ্ট হোৱাটো অতি প্ৰয়োজনীয় উইদাউট মেনেজমেণ্ট নাথিং কেন বি ডান প্ৰপাৰলি মেনেজমেণ্ট নহ'লে বা মেনেজমেণ্ট নোহোৱাকৈ আমি একো কামেই সঠিকভাৱে খুব মানে ডিচিপ্লিনলি কামবোৰ কৰিব নোৱাৰোঁ চ' সেয়াই হৈছে মেনেজমেণ্ট এতিয়া বুজি পাইছা নিশ্চয় আমাৰ এতিয়া নেক্সট টপিক হ'ল ফিচাৰ্ছ অফ মেনেজমেণ্ট বা কেৰেক্টাৰিষ্টিক্স অফ মেনেজমেণ্টৰ পৰিচালনাৰ বৈশিষ্ট্যসমূহ আমি এতিয়া আলোচনা কৰিম ইয়াত আমাৰ বৈশিষ্ট্য কিছুমান তোমালোকৰ কিতাপত দিয়া আছে চাবা মেনেজমেণ্ট ইজ গোল অৰিয়েণ্টেড প্ৰচেছ মেনেজমেণ্ট ইজ গোল অৰিয়েণ্টেড প্ৰচেছ সেয়া হ'ল প্ৰথম বৈশিষ্ট্য পৰিচালনা লক্ষ্য ভিমুখী প্ৰক্ৰিয়া নেক্সট মেনেজমেণ্ট ইজ পাৰভেচিভ পৰিচালনা সৰ্বব্যাপ্তিশীল থাৰ্ড মেনেজমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ পৰিচালনা এক ধাৰাবাহিক প্ৰক্ৰিয়া মেনেজমেণ্ট ইজ এ গ্ৰুপ এক্টিভিটি পৰিচালনা এক সমষ্টিগত কাৰ্য মেনেজমেণ্ট ইজ এ ডাইনামিক ফাংচন পৰিচালনা এক গতিশীল কাৰ্য মেনেজমেণ্ট ইজ ইনটেঞ্জিবল পৰিচালনা এক স্পৰ্শানুভূতিহীন শক্তি মেনেজমেণ্ট ইজ মাল্টিডাইমেনশ্যনেল পৰিচালনা বহু মাত্ৰাযুক্ত বেলেন্সিং ইফেক্টিভনেছ এণ্ড এফিচিয়েঞ্চি সাৰ্থকতা আৰু কাৰ্যদক্ষতাৰ ভাৰসাম্য ৰখা These are the characteristics of management. We will discuss about all these features. Now, first of all, I want to clear one thing. So when you read all this, so
go through the explanation because this explanation of every point will help you in your later exams. Okay? মই হেতু ক'ব খুজিছোঁ যে তোমালোকে এই বৈশিষ্ট্যসমূহ যেতিয়া পঢ়িবা এই যেনেকুৱা পৰিচালনা এক লক্ষ্যবিমুখী প্ৰক্ৰিয়া সেই লক্ষ্যবিমুখী প্ৰক্ৰিয়া যে কোৱা হয় কিয় কোৱা হয় সেই কাৰণটো কি সেই ইয়াৰ প্ৰত্যেকটোৰে বৈশিষ্ট্যৰ কাৰণসমূহ জানিবলৈ তোমালোকে চেষ্টা কৰিবা আৰু বৰ্ণনা কৰিব চেষ্টা কৰিবা যদি এইবোৰ বৈশিষ্ট্য ভালকৈ তুমি ভিতৰ এক্সপ্লেনেশ্যন কৰিব পাৰা তোমালোকৰ নেক্সট এক্সামবোৰত সহায় হ'ব so without taking so much time let us start from the first point that is management is goal oriented process এতিয়া আমি শিকো মেনেজমেন্টক লক্ষ্যভিমুখী প্ৰক্ৰিয়া goal oriented process কিয় কোৱা হয় ইয়াৰ ভিতৰুৱা কথাবোৰ আমি এতিয়া পঢ়িম Management is goal-oriented process. The aim of the management is to achieve organizational objectives. All the efforts of the manager will be directed to reach the goals. Managementor লক্ষ্য কি হয় যে সেই সংগঠনটোৰ সেই অৰ্গেনাইজেশ্যনৰ উদ্দেশ্যবোৰ কি আছে সেই উদ্দেশ্যবোৰ যাতে ফুলফিল কৰিব পাৰে সেই এইমটো যাতে ফুলফিল কৰিব পাৰে লক্ষ্যসমূহ তেনে পূৰা কৰিব পাৰে এজন গোটেই যিবোৰ মেনেজাৰ প্ৰত্যেকটো অৰ্গেনাইজেশ্যনৰ যিবোৰ মেনেজাৰ থাকে তেহেঁতৰ যিবোৰ কাম সেই কামবোৰ তেহেঁতৰ কৰে যে সেই কামবোৰৰ উদ্দেশ্য এটাই যে আমি যিটো ভাবি এই সংগঠন বা এই অনুষ্ঠানটো খুলিছোঁ যাতে সেই উদ্দেশ্যসমূহ আমাৰ লক্ষ্যবোৰ পূৰা হয় সো সকলোৱে সেই উদ্দেশ্যৰে সেই কামবোৰ কৰে The functions and activities undertaken by employees will help in achieving organizational goals. যিবোৰ ফাংচনছ হওক যিবোৰ কাম প্ৰত্যেকজন এমপ্লয়ীবিলাকক দিয়ে প্ৰত্যেকজন এমপ্লয়ীসমূহক কৰ্মচাৰীসকলক যিবোৰ কাম দিয়ে সেই কামবোৰ কৰে যে সেই কামবোৰ কৰাত এটাই সহায় কৰে যাতে সেই অনুষ্ঠানটোৰ লক্ষ্যসমূহ প্ৰাপ্তি হওক আৰু সেই লক্ষ্যসমূহ প্ৰাপ্তি হ'বলৈ কি কৰিব লাগিব যে মেনেজাৰজনে সেই কৰ্মচাৰীবিলাকক মোটিভেট কৰিব লাগিব the managers have to motivate the employees হেতু কাৰণে মোটিভেট কৰিব লাগিব যাতে তেহেঁতি সময় থাকোতে সেই কামবোৰ পূৰা কৰিব পাৰে আৰু সেই সময় থাকোতে সেই কামবোৰ পূৰা কৰাৰ ফলত কি পাব যে যিটো উদ্দেশ্যৰে তেহেঁতি কাম কৰে সেই উদ্দেশ্যটো পূৰা হ'ব সেইবাবে কোৱা হয় যে মেনেজমেণ্ট ইজ গোল অৰিয়েণ্টেড প্ৰচেছ পৰিচালনা লক্ষ্যভিমুখী প্ৰক্ৰিয়া নিশ্চয় বুজি পাইছা এতিয়া আমি আহোঁ নেক্সট পইণ্ট নেক্সট কেৰেক্টাৰ বা বৈশিষ্ট্য যেটো হৈছে মেনেজমেণ্ট ইজ পাৰভেচিভ মেনেজমেণ্ট ইজ পাৰভেচিভ পৰিচালনা সৰ্বব্যাপ্তিশীল বুলি কোৱা হৈছে সেইটো এটা আন এটা তোমাৰ বৈশিষ্ট্য Management is universal phenomenon. The use of management is not restricted to firms only. It is applicable to profit-making, non-profit-making, non-business organization as well as schools, universities, hospitals, clubs, etc. The concept of management is used in all countries of the world, whether it is India, UK or USA. মেনেজমেণ্টক পৰিচালনা কিয়নো সৰ্বব্যাপ্তিশীল কোৱা হৈছে কাৰণ পৰিচালনাকৰণত জড়িত হোৱা কাম-কাজ আৰ্থিক হওক সামাজিক অথবা ৰাজনৈতিক সংগঠন নিৰ্বিশেষে সমূহীয়া বা একে ধৰণৰ হয় সেইবোৰৰ ধৰণ দেশ
নিৰ্বিশেষে একেধৰণৰ হৈ মাথোন অনুশীলন শৈলী বিভিন্ন হ'ব পাৰে। যি শিকেই নহওক পৰিচালনা কিন্তু সকলো ধৰণৰ সংগঠনতে বিয়পি থাকে বা বিদ্যমান হয়। Why management is called pervasive? Because it is universal phenomenon. মেনেজমেণ্টটো অকল এটা অনুষ্ঠানতে নালাগে। মেনেজমেণ্টটো সকলো ধৰণৰ অনুষ্ঠান, তোমাৰ নন বিজনেছ অৰ্গেনাইজেশ্যন হওক বা বিজনেছ অৰ্গেনাইজেশ্যন হওক, প্ৰফিট মেকিং অৰ্গেনাইজেশ্যনেই হওক বা নন প্ৰফিট অৰ্গেনাইজেশ্যনেই হওক, স্কুল, ইউনিভাৰ্চিটিজ, হস্পিটেল, ক্লাবছ, চ' সকলো ধৰণৰ অৰ্গেনাইজেশ্যনতেই মেনেজমেণ্ট লাগিব। মই তোমালোকক আগতে কৈ গৈছোঁ যে মেনেজমেণ্টটো যে সকলো ঠাইতে লাগে, সকলো অনুষ্ঠানতে লাগে। বিয়া হওক, বাৰ্থডে হওক, মন্দিৰেই হওক, মছজিদেই হওক, গীৰ্জাঘৰেই হওক, নামঘৰেই হওক, স্কুল হওক, কলেজ হওক, যেনে ধৰণৰ অনুষ্ঠানেই নহওক, সকলোতে মেনেজমেণ্ট লাগিবই, পৰিচালনা লাগিবই। আৰু সেইবাবে পৰিচালনাক কোৱা হৈছে সৰ্বব্যাপ্তিশীল। পাৰভেচিভ মিনিংটো সেইটোৱে যে পাৰভেচিভ মানে হ'ল সকলো ঠাইতে লাগে, সকলো ঠাইতে প্ৰয়োজন মেনেজমেণ্টৰ। এতিয়া যিটো মেনেজমেণ্টৰ যিটো ধাৰণা, পৰিচালনাৰ যিটো ধাৰণা, সেই ধাৰণাটো সকলো দেশতে ব্যৱহাৰ কৰা হয়। মেনেজমেণ্টৰ ধাৰণাটো অকল বোলে আমাৰ ভাৰতবৰ্ষতে ব্যৱহাৰ হৈছে সেইটো নহয়। বিশ্বৰ সকলো ঠাইতে সকলো দেশতে মেনেজমেণ্ট লাগিবই। মেনেজমেণ্টৰ কনচেপ্টটো ইউজ কৰে। যেনেকৈ ইণ্ডিয়াই হওক, USA হওক, চাইনাই হওক, সকলো জেগাতে মেনেজমেণ্ট লাগিব। সেইবাবে মেনেজমেণ্টক পাৰভেচিভ বা সৰ্বব্যাপ্তিশীল কোৱা হৈছে। Next, number third point is management is a continuous process. Management is a continuous or never-ending function. All functions of management are performed continuously. The functions of planning, organizing, staffing, directing, controlling are carried by all the managers all the time. মেনেজমেণ্টক কণ্টিনিউৱাছ বুলি কোৱা হৈছে। কিয় কোৱা হৈছে? পৰিচালনা এক ধাৰাবাহিক প্ৰক্ৰিয়া। কিয়? পৰিচালনা হৈছে পৰিকল্পনাকৰণ, সংগঠনকৰণ, কৰ্মচাৰী নিযুক্তিকৰণ, নিৰ্দেশিতকৰণ, নিয়ন্ত্ৰণ সাধন কাৰ্যবোৰৰ এক অৱহিত প্ৰক্ৰিয়া। অৱশ্যে ইয়াৰ কাৰ্যবোৰ সংমিশ্ৰিত আৰু সুকীয়া হোৱাৰ লগতে সকলো সময়তে সমকালীনভাৱে সম্পন্ন হৈ থাকে। মেনেজমেণ্টক কণ্টিনিউৱাছ প্ৰচেছ বুলি কিয় কয়? কণ্টিনিউৱাছ মানে হ'ল ধাৰাবাহিক প্ৰক্ৰিয়া। কণ্টিনিউৱাছ প্ৰচেছ মিনছ ধাৰাবাহিক প্ৰক্ৰিয়া। কিয় কোৱা হৈছে ধাৰাবাহিক প্ৰক্ৰিয়া? কাৰণ মেনেজমেণ্টটো হ'ল একে লেঠাৰে লাগিয়ে থাকিব। তোমাৰ যেতিয়ালৈকে সেই উদ্দেশ্য পূৰা নহয় তেতিয়ালৈকে লাগিয়ে থাকিব। নেভাৰ এণ্ডিং ফাংচন বুলি কৈছে, যিটো কেতিয়াও শেষ নহয়। আৰু প্ৰত্যেক মেনেজাৰে সেই মেনেজমেণ্টৰ কাম কণ্টিনিউৱাছলি লৈ যাব লাগিব। এতিয়া মেনেজমেণ্টৰ যিবোৰ কাম ফাংচনছ, সেই ফাংচনবোৰ হ'ল প্লেনিং, অৰ্গেনাইজিং, ষ্টাফিং, ডাইৰেক্টিং, কণ্ট্ৰলিং। প্লেনিং পৰিকল্পনাকৰণ, অৰ্গেনাইজিং সংগঠনকৰণ, ষ্টাফিং কৰ্মচাৰী নিযুক্তিকৰণ, ডাইৰেক্টিং নিৰ্দেশিতকৰণ, কণ্ট্ৰলিং নিয়ন্ত্ৰণকৰণ। চ' এইবোৰ হৈছে মেনেজমেণ্টৰ কাম। আৰু এই কামবোৰ সকলো মেনেজাৰে চব সময়তে এই কামবোৰ কঢ়িয়াই নিব লাগিব। মানে তেওঁ এই কামবোৰ হ'বই লাগিব। কাম এটা কৰাৰ আগত প্লেনিং কৰিব লাগিব, তাৰ পাছত অৰ্গেনাইজ কেনেকুৱা কৰিব, তাত কাক কোনটো কাম দিব,
ইত্যাদি সেইবোৰ কাম মেনেজাৰে সকলো টাইমত নিজৰ লগতে লৈ থাকিব লাগিব। আৰু তেনেধৰণৰ কাৰ্যৰ কাৰণে মেনেজমেণ্টক কণ্টিনিউৱাছ প্ৰচেছ বুলি কোৱা হৈছে, ধাৰাবাহিক প্ৰক্ৰিয়া বুলি কোৱা হৈছে। কাৰণ সকলো সময়তে মেনেজাৰে এই মেনেজমেণ্টৰ কাম যিবোৰ কাৰ্যসমূহ তেওঁ লগতে লৈ যাব লাগিব, প্লেনিং হওক, অৰ্গেনাইজিং হওক, ষ্টাফিং হওক। আৰু সেইবাবে মেনেজমেণ্টক কণ্টিনিউৱাছ প্ৰচেছ বুলি কোৱা হৈছে। আৰু এই মেনেজমেণ্টৰ কামটো কেতিয়াও শেষ নহয়, নেভাৰ এণ্ডিং প্ৰচেছ বুলি কোৱা হৈছে। ইয়াত আমি এটা কুৱেশ্যন ওলাব পাৰোঁ যে মেনেজমেণ্টক কিয় নেভাৰ এণ্ডিং ফাংচন, কেতিয়াও শেষ নোহোৱা কাৰ্য বুলি কিয় কোৱা হৈছে। চ' আমি এই ভিতৰুৱা যিবোৰ কথা, সেই কথাবোৰ আমি ভালকৈ জানিব লাগিব। ভিতৰৰ এক্সপ্লেনেশ্যনবোৰ যদি ভালকৈ নাজানা, নুবুজা, তেতিয়াহ'লে তুমি কেনেকুৱা ক'ব পাৰিবা যে মেনেজমেণ্টক এইটো বুলি কোৱা যায়, বা পাৰভেচিভ কোৱা হয়, বা কণ্টিনিউৱাছ প্ৰচেছ কোৱা হয়, কিয় কোৱা হয়, সেই কথাবোৰ বহলভাৱে তোমালোকে জানিব লাগিব, যিটো ইন ফিউচাৰ তোমালোকক হেল্প কৰিব। চ' আজি আমাৰ ক্লাছত আমি এই তিনিটা ফিচাৰ্ছ বা তিনিটা বৈশিষ্ট্যই আমি বৰ্ণনা কৰিলোঁ। বাকী যিবোৰ ফিচাৰ্ছ আছে, বৈশিষ্ট্য আছে, সেইবোৰ আমি নেক্সট ক্লাছত আলোচনা কৰিম। We will discuss in our later classes. So নিশ্চয় তোমালোকে বুজি পাইছা, আৰু যদি কিবা ডাউট থাকে, বুজি পোৱা নাই, দেন আমাৰ অনলাইন ক্লাছত লাইভ ক্লাছত আমি সেইবোৰ ডিছকাছ কৰিম। তোমালোকে এই ভিডিঅ'টো ভালকৈ চাবা, শুনিবা, বুজিবলৈ চেষ্টা কৰিবা, তাৰ পাছত আমি আগবাঢ়িম। চ' আশা ৰাখিছোঁ তোমালোকে সকলোৱে মোৰ ক্লাছ এনজয় কৰিছা। হোপ ইউ অল এনজয় মাই ক্লাছ. চ' উই উইল ডিছকাছ দ্য লেটাৰ টপিকছ ইন আৱাৰ লেটাৰ ক্লাছেছ. Thank you everyone.